أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم عما يتساءلون عن النبأ العظيم الذي هم فيه مختلفون كلا سيعلمون ثم كلا سيعلمون ألم نجعل الأرض مهادا والجبال أوتادا وخلقناكم أزواجا وجعلنا نومكم سباتا। এই সূরাটোত 9টা লাইন আছে। এতে কৈছে অৰ্থ লিখছি কিতাবত যে আম্মা ইয়াতাসাআলুন, মানে কৈছে আল্লাহ পাকে এই মানুহবোৰে কি বিষয়ে উদাহৰণ কৰিছে, মানে কি প্ৰশ্ন কৰি আছে। এনে আনিন নাবাইল আজিম, মানে সেই মহাপ্ৰলয়ৰ সম্পৰ্কে, মানে কিয়ামত যে হ'ব, কিয়ামতৰ বিষয়ে মানুহবিলাকে সোধপোছ কৰি থকা নাই, জানাই বা নাই। তে কৈছে আল্লাজি হুম ফিহি মুখতালিফুন, যিটো বিষয়ে সিহঁতে ভিন্ন মত প্ৰকাশ কৰে, বিভিন্নজনে বিভিন্ন কথা কয়। তাৰপিছত কৈছে তোমাৰ কাল্লা সায়ালামুন, কেতিয়াও নহয় শীঘ্ৰেই সিহঁতে জানিব পাৰিব, মানে আচল কথাটো আল্লাহে জানে না, সেইটো কথা কৈছে। 5 নম্বৰ কৈছে সুম্মা কাল্লা সায়ালামুন, হয় এৰা কেতিয়াও নহয় শীঘ্ৰেই সিহঁতে জানিব পাৰিব, মানে কিয়ামত যে আহিবই তাৰমানে। 6 নম্বৰ কৈছে আলাম নাজআলিল আৰদা মিহাদা, যে আমি দেখোন পৃথিৱীখনক শয্যা ৰূপে মানে বিছনা বনাই দিছে, যিখন সমান হৈ আছে না নাই, বিছনা হৈ আছে। তাৰপিছত কৈছে অল জিবালা আওতাদা, মানে কৈছে কি আৰু যে পাহাৰবিলাক যে আছে গ্ৰাফিৰ দৰে প্ৰথিত কৰি ৰাখিছোঁ, মানে এই গুম্বুজৰ দৰে পাহাৰবিলাক ৰাখিছে, নহ'লে যে এনেকৈ লৰি থাকিলে পৃথিৱীখন পানীৰ ওপৰতে আছে, বুজি পাইছে না কথাটো, সেইটো আল্লাহৰ কুদৰতি হয়। আৰু কৈছে 8 নম্বৰৰ আয়াতটোত কৈছে খালাকনাকুম আজৱাজা, তাৰপিছত কৈছে আৰু তোমালোকক জৰা হিচাপে, জৰা সৃষ্টি কৰিছে, মাক বাপেক দিন ৰাতি কলা বগা ল'ৰা ছোৱালী জৰা সৃষ্টি কৰিছে, বুজিছে না, জিন জানোৱাৰ চব যিমান আছে। আৰু কৈছে ৱা জাআলনা নাওমাকুম সুবাতা, আৰু তোমালোকৰ বাবে টোপনিক আৰামদায়ক বনাইছে। টোপনি যে যাম এতিয়া খাই দিওঁ আমি, টোপনিটো আল্লাহৰ নিয়ামত হয়, সেইকাৰণে সোনকালে টোপনি মাৰিব লাগে। কৰিম ইনশাআল্লাহ, কৰিম। সুবহানাল্লাহ। এইবাৰ আছে